AIT হল, NRL হল, গ্যাস ক্ৰেকাৰ হল, বগীবিল হল, জুট মিল ৰিঅপেন হল, আজি সেমিকন্ডাক্টৰ দৰে ইণ্ডাষ্ট্ৰী। স্যার মূল কথাকেইটা নাই কোৱা স্যার। নহয় মই স্যার যেকেইটা কব লাগে তেখেতক উত্তৰ দিম। এক্সট্ৰাডিশন তিথি কেতিয়া হ'ব সেইটো নকয়। মই আপোনাক কৈছো যে স্যার কাটাতাৰৰ বেৰকেইটা তেখেতে আনক। এইটো আচ্ছা, আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয়, স্যার বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো মাননীয় নকয়। অধ্যক্ষ মহোদয়, স্যার এইবিলাক সাধু কথা স্যার কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো, তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছো। তেখেতে দৃষ্টি আকৰ্ষণ কৰিব আপুনি কি প্ৰশ্নৰ উত্তৰ দি আছে? সকলো সময়ত আপুনি কি উত্তৰ দি আছে বাৰু? গগৈ এইটো আপোনাৰ এনেকুৱা কৰি নাথাকিব। গগৈ ডাঙৰীয়া অনুৰোধ জনাইছো, কথা নহয়। গগৈ ডাঙৰীয়া প্ৰতিটো দিনাই সুস্থিৰভাৱে আপোনাক আজি মই লাষ্ট সকিয়নি দিলো। স্যার একশন লওক। এক মিনিট আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলো। এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে? ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে। আপুনি কেলে মাতিব? আপুনি মনে মনে আপুনি কিয় মাতিব? মন্ত্ৰী মহোদয় আপুনি নুশুনে, আপুনি গুচি যাব। উত্তৰ শুনি থাকিব নোৱাৰে। শুনি থাকিব নোৱাৰে। আজি গোটেই পৰিৱেশ কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই, এক মিনিট